ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। এতিয়া চাওক এই ছাইডটোৰ ফালে 0.7 বহাই লৈছোঁ। দেখিছেনে? 0.7ত এটা বিন্দু দিছোঁ আৰু এই ৰাউণ্ড শ্বেপটোৰ সৈতে বিন্দুটো এনেদৰে মিলাই লৈছোঁ। আৰু চাওক শুকপটিৰ ছাইডৰ ফালে দেখিছেনে? এইফালে 0.2 বহাই লৈছোঁ। আকৌ চাওক এই শ্বেপটোৰ সৈতে বিন্দুটো এনেদৰে মিলাই লৈছোঁ। আৰু এইফালে চাওক 1.3 বহাই লৈছোঁ। এইফালে বহাই লওঁতে আপোনালোকে ব্ৰা কাটৰ শ্বেপটো যেনেদৰে থাকে তেনেদৰে বিন্দুটো দি ল'ব। দেখিছেনে? এই যে দেখিছে ব্ৰা কাটৰ শ্বেপটো, ব্ৰা কাটৰ শ্বেপটোৰ সৈতে এনেদৰে মিলাই 1.3ত বিন্দুটো দি ল'ব। চাওক 1.3ত মই বিন্দুটো দি ল'লোঁ। এতিয়া ব্ৰা কাটৰ শ্বেপটোৰ সৈতে মিলাই দিম। যদি আপোনালোকে এনেদৰে মিলাবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, প্ৰথমে যিটো ব্ৰা কাট কাটি লৈছিলোঁ এই ব্ৰা কাটটো দেখিছেনে? বিন্দুটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ। এনেদৰে মিলাই লৈ চাওক ব্ৰা কাটৰ শ্বেপটোৰ সৈতে দেখিছেনে? বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা এই কোণটোলৈকে আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ এইফাললৈ শ্বেপটো দিব লাগিব। শ্বেপটো দিবলৈ বহুতে অকণমান অসুবিধা পায়। আজি আপোনালোকক মই একেবাৰে সহজভাৱে দেখাইছোঁ চাব। এই কোণটোৰ পৰা দেখিছেনে? এই কোণটোৰ পৰা 0.5ত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু শ্বেপটো মিলাবলৈ চাওক বিন্দুটোৰ সৈতে ব্ৰা কাটৰ কোণটো এনেদৰে মিলাই ল'লোঁ আৰু শ্বেপটো এনেদৰে দি ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ অকণমান আঁচ এডাল টানি ল'লোঁ। দেখিছেনে? আপোনালোকেও এনেদৰে আঁচডাল টানি ল'ব, ব্ৰা কাটটো মিলাবলৈ ভাল পাব, যিসকলে একেবাৰে নতুনকৈ শিকি আছে। এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই আঁচডালৰ সৈতে মিলাই ল'ম। শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ তলৰ অংশটো দেখিছেনে? তলৰ অংশটো ধুনীয়াকৈ শ্বেপটো মই মিলাই ল'লোঁ। ব্ৰা কাটৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া ব্ৰা কাটটো মই কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 8। এতিয়া চাওক 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? এইফালেও এটা বিন্দু দি ল'লোঁ আৰু ওপৰ ভাগলৈ 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'ম। বিন্দুকেইটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক শুকপটিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা দেখিছেনে? 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ সহায়ত ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। ব্ৰা কাটৰ এই শুকপটিৰ ছাইডটো এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? ব্ৰা কাটটো এনেদৰে লুটিয়াই ল'ব আৰু বিন্দু দুটাৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈ শ্বেপটো আঁকি ল'ব। আৰু দেখিছেনে? ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া মই কাটি ল'ম। ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ আৰু চাওক ব্ৰা কাটটোৰ সৈতে ধুনীয়াকৈ ছেকেণ্ড পাৰ্টটো মিলি গৈছে। দেখিছেনে? এনেদৰে আপোনালোকেও ব্ৰা কাটটো এবাৰ কাটি চাব, খুব ধুনীয়া হ'ব ব্লাউজটো।